দৰঙত MCNৰেগাৰ কামত দুৰ্নীতি হোৱাৰ ব্যাপক অভিযোগ। প্ৰাক্কলনমতে ঠিকাদাৰে পথ নিৰ্মাণ নকৰি আত্মহাত কৰাৰ অভিযোগ তুলিছে একাংশই। দলগাঁৱৰ ৰঙাগৰা গাঁৱৰ MCNৰেগাৰ এইটো পথ বান্ধৰ কামত ঠিকাদাৰে 100% দুৰ্নীতি কৰিছে বুলি ক্ষোভ প্ৰকাশ। অভিযোগ অনুসৰি ৰঙাগৰা পথাৰ মধ্যচুবা চাৰিআলিৰ পৰা ৰঙাগৰা তিনিআলিৰ 2023-24 বৰ্ষৰ ৱৰ্ক কোড 9010280888 নিৰ্মাণৰ বাবদ 6,16,700 টকা ধাৰ্য হৈছিল। কিন্তু পৰিতাপৰ বিষয় আনুমানিক 50,000 টকাৰ কাম নহল বুলি অভিযোগ উত্থাপিত কৰিছে। সাধাৰণ হিচাপে মাত্ৰকেই ট্ৰেইলাৰ বালি পেলাই কাম সমাপ্তি কৰিছে বুলি স্থানীয় লোকৰ অভিযোগ। এতিয়া কথা হৈছে ৰাজ্যৰ MCNৰেগাৰ কামত ব্যৱহাৰ হয় জব কাৰ্ডৰ। এই জব কাৰ্ডৰ কামখিনিৰ ক্ষেত্ৰত কেনেকুৱা সদব্যৱহাৰ হৈছে আপোনাৰ অঞ্চলত? স্থানীয় লোকে বিচাৰিছে এই কামৰ তদন্ত। এই ক্ষেত্ৰত দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু দৰঙৰ আয়ুক্ত মহোদয়ে ল'বনে এই কামৰ তদন্ত নে বাতৰি অকল বাতৰি হৈ থাকিব, সেয়া সন্দেহৰ আৱৰ্তত। হয়, আজি মই বৰ্তমান ৰঙাগড়ত উপস্থিত আছো। প্ৰথমতে চাওক যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে অসমৰ উন্নতিৰ হকে তেওঁ কাম কৰি আছে, অসমৰ সৰ্বাংগীন উন্নতি তেওঁ বিচাৰি আছে। আৰু তেওঁ ইতিমধ্যে কৈছে বহুখিনি, তেওঁ বহুত মিডিয়া যোগে কৈছে বা তেখেতে কৈ আছে যে দুৰ্নীতিৰ বিৰুদ্ধে সদায় বিজেপি চৰকাৰখনে কাম কৰি আছে। কিন্তু আমি দেখা পাইছো যে বিজেপিৰ দিনত একাংশ দালালে, একাংশ ঠিকাদাৰে যি লুণ্ঠন ৰাজ চলাই আছে, সেয়ে আমি মুছলিম জাতীয় পৰিষদৰ পৰা আমি দীক্ষা দিছো। লগতে মই বৰ্তমান ৰঙাগড়ত উপস্থিত আছো। পূৰ্বতে যিটো কৌপাৰ্টি পঞ্চায়তৰ অন্তৰ্গত আছিলে, বৰ্তমান ৰঙাগড়া বেচিমেৰী পঞ্চায়তৰ অন্তৰ্গত যিটো এনৰেগাৰ যিখিনি কাম আছিলে, এনৰেগাৰ ৰাস্তাৰ যিটো কাম আছিলে, ৰঙাগড়া তিনিআলিৰ পৰা যদি আপুনি পিছফালে যদি চাই যে মাত্ৰ 200 মিটাৰ ঠাই, আৰু ইয়াতে 200 মিটাৰ ঠাইত 6,16,700 টকা নিম্নতম পৰিমাণৰ মোৰ অনুমান হৈছে যে ইয়াতে 50,000 টকাৰো কাম কৰা নাই। কি বুলি ভাবে ইয়াতে? মই এইটো কথাই কৈছো যে 50,000 টকাৰো কাম কৰা নাই, বাকী টকা ঠিকাদাৰে লুণ্ঠন কৰিছে। গতিকে যিজন ঠিকাদাৰ আছে, ঠিকাদাৰৰ নামটো আমি এতিয়াও জানিব পৰা নাই। ঠিকাদাৰৰ বিৰুদ্ধে আমি আজি FIR দিম, মুছলিম জাতীয় পৰিষদৰ পৰা আমি আজি FIR দিম। আৰু লগতে জিলা প্ৰশাসন তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছো যে এই একাংশ যি লুণ্ঠন ৰাজ চলাই আছে ঠিকাদাৰবিলাকে, সেইবিলাকৰ প্ৰতি আপোনালোকে ব্যৱস্থা লওক। কাৰণ এই ৰাইজখিনিক যে যিখিনি সম্পূৰ্ণ সুবিধা এটা সুচল পথৰ পৰা তেওঁলোকে টকা খাই কেনে সুচল পথৰ পৰা তেওঁলোকে এই ৰঙাগড়াবাসী ৰাইজক দূৰত ৰাখিছে। আচলতে দুৰ্নীতি হৈছে বুলি ভাবে নেকি আপুনি? একদম 100% দুৰ্নীতি হৈছে। মই আপোনাক সেই কথাখিনি কৈছো, য'ত 6,16,700 টকাৰ কাম যে মই অনুমান কৰিব পাৰিছো যে মাত্ৰ 50,000 টকাৰ কাম হৈছে নে তথাপি সন্দেহ আছে। কি পেলাইছে ইয়াতে? কি কৰিছে? আপুনি কি কৰিছে? দেখা গৈছে ধৰক আপোনাৰ হায়েষ্ট 10ৰ পৰা 12 ট্ৰেক্টৰ মান বালি পেলাই থৈ দিছে। গতিকে এইটো এটা তদন্ত হ'ব লাগে, আমি FIR দিম। দৰঙৰ ৰিপৰ্ট, সোহানা লাইভ।